এইখন পৃথিৱীতে জীয়াই আছে ৩৬৯ বছৰীয়া লোক আৰু তেওঁলোকে লাভ কৰি আছে চৰকাৰী সাহায্য শুনিবলৈ আচৰিত লাগিলেও এই ঘটনা এতিয়া সম্ভৱ হৈছে নিশ্চয়কৈ আপোনালোকে ভাৰতত বিভিন্ন সময়ত বহুত কেলেংকাৰী সংঘটিত হোৱাৰ কথা শুনিছে কিন্তু অতি উন্নত দেশৰূপে পৰিচিত আমেৰিকাত এনেদৰে ভয়ংকৰ লুণ্ঠন ৰাজ চলাৰ হয়তো কোনেও কল্পনাই কৰা নাছিল আৰু শেহতীয়াকৈ আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনৰ বিষয়া তথা টেসলাৰ মুৰব্বী এলন মাস্কে নিজৰ এক্স হেণ্ডেলত এটা তেওঁ মন্তব্য কৰিছে এখন তেওঁ তালিকা প্ৰকাশ কৰিছে যি তালিকাই এতিয়া চকু কপালত তুলিছে সকলোৰে আৰু য'ত কোৱা হৈছে যে আমেৰিকাৰ যি সোশ্যাল সিকিউৰিটি ডাটাবেস আছে সেই ডাটাবেসত প্ৰায় 100 বছৰতকৈ অধিক কাল জীয়াই থকা আৰু চৰকাৰী সাহায্য লাভ কৰি থকা 2 কোটিৰো অধিক লোক আছে আমেৰিকাত এক কল্পনাতীত এক ভয়ংকৰ এক বৃহৎ কেলেংকাৰী নমস্কাৰ মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো সমগ্ৰ বিশ্ববাসীকে এতিয়া হতচকিত কৰি তোলা এটা অতি আচৰিত খবৰ যে কিদৰে আমেৰিকাত সোশ্যাল সিকিউৰিটি নামত ব্যাপক লুণ্ঠন ৰাজ চলিছিল আৰু আমি যেহেতু বিভিন্ন সময়ত কৈ আহিছিলো যে ভাৰতত যথেষ্ট ধৰণৰ কেলেংকাৰী সংঘটিত হৈছে বিভিন্ন সময়ত পোহৰলৈ আহিছে আৰু মিড ডে মিলত বহুতো ঘোষ হিতাধিকাৰী থকা বুলি চৰ্চিত হৈছিল যি মধ্যাহ্ন ভোজন আছিল সেই মধ্যাহ্ন ভোজনত বহু ছাত্ৰ-ছাত্ৰী ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম অন্তৰ্ভুক্ত কৰি লুণ্ঠন চলাইছিল একাংশ লোকে তাৰ সমান্তৰালকৈ কৃষক সন্মান নিধিটো এনে ধৰণৰ ভুৱা হিতাধিকাৰীয়ে লুণ্ঠন চলাইছিল কিন্তু সেইবোৰ কেলেংকাৰী অতি কম টকাৰ কিয়নো এতিয়া আমি যিটো কেলেংকাৰীৰ কথা ক'বলৈ গৈ আছো সেইটো বিশ্বৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰী ভাৰতত আটাইতকৈ যিটো বৃহৎ কেলেংকাৰী আজিলৈকে পোহৰলৈ আহিছে সেই কেলেংকাৰীটো হ'ল 2G স্পেক্ট্ৰাম কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ আমলত সংঘটিত হোৱা 2G স্পেক্ট্ৰাম কেলেংকাৰী প্ৰায় 2,67,000 কোটি টকাৰ এই কেলেংকাৰী সংঘটিত হৈছিল কিন্তু এতিয়া আমি যিটো কেলেংকাৰীৰ কথা ক'বলৈ গৈ আছো এই কেলেংকাৰী অতিকে ভয়াবহ অতিকে বৃহৎ আৰু বিশ্বৰ অন্যতম সভ্য তথা উন্নত ৰাষ্ট্ৰ হিচাপে পৰিচিত আমেৰিকাত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰীটো আৰু এলন মাস্কে টুইটাৰৰ যোগে তেওঁ কৈছে যে আমেৰিকাৰ সোশ্যাল সিকিউৰিটি ডাটাবেজত 100 বছৰৰ ওপৰৰ বুলি তালিকাভুক্ত হৈ আছে 2 কোটিতকৈও অধিক লোক আৰু তেওঁলোকে সোশ্যাল সিকিউৰিটিৰ যি সা সুবিধা আমেৰিকাৰ নিয়ম মতে এক প্ৰকাৰ যিসকল লোকে ৰিটায়াৰ লয় কাম কৰিব নোৱাৰা হয় তেওঁলোকক এই এটা পেনশন স্কিমৰ জৰিয়তে তেওঁলোকৰ যি ৰিটায়াৰমেন্টৰ পিছৰ অৱসৰকালীন তেওঁলোকে এটা সাহায্য লাভ কৰে তাৰ সমান্তৰালকৈ যিসকল ডিজেবল লোক যিসকল দিব্যাংগ লোক থাকে তেওঁলোকে এই সুবিধা লাভ কৰে আৰু এতিয়া তাত দেখা গৈছে যে এজন দুজন 1 লাখ 2 লাখ নহয় কোটি কোটি ভুৱা হিতাধিকাৰী এতিয়া আমেৰিকাৰ এই সোশ্যাল সিকিউৰিটি যি ডাটাবেস সেই ডাটাবেসত পোহৰলৈ আহিছে আৰু সেই কথা এলন মাস্কে নিজে টুইট যোগে উল্লেখ কৰিছে আৰু তাত দেখুওৱা হৈছে যে যি 369 বছৰ জীয়াই থকা লোকো এতিয়া আমেৰিকাত আছে ই কেনেদৰে সম্ভৱ হ'ব পাৰে 369 বছৰ কোনো লোক জানো জীয়াই থাকিব পাৰে বিশেষকৈ 100 কিছুদিন পূৰ্বে আমেৰিকাতে মৃত্যু হৈছিল বিশ্বৰ আটাইতকৈ যিগৰাকী বয়সস্থ লোক আছিল 112 বছৰ তেওঁ বয়স হৈছিল আৰু তেওঁ কিছুদিন পূৰ্বে মৃত্যু হৈ গৈছিল তাৰ পিছতো কিন্তু আমেৰিকাত এলন মাস্কে এতিয়া যিখন তালিকা দিছে সেই তালিকাখনত দেখিবলৈ পোৱা গৈছে যে 240 পৰা 250 বয়সৰ এজন লোক তাত এই সোশ্যাল সিকিউৰিটি যি সুবিধা তেওঁলোকে লৈ আছে এই যি অৱসৰকালীন সাহায্য চৰকাৰৰ পৰা পায় পেনশন পায় সেই পেনশন লৈ আছে তাৰ সমান্তৰালকৈ 360 বছৰৰ পৰা 369 বছৰ বয়সৰ এজন লোকেও এই সুবিধা লৈ আছে আৰু অতি হাস্যকৰ কথাটো হল যে 100 বছৰৰ ওপৰৰ 2 কোটিতকৈ অধিক লোকে এনে সুবিধা লাভ কৰি আছে
আৰু আমি যদি এই ডাটাবেছটো চাওঁ তেতিয়াহ'লে ইয়াত 100ৰ পৰা 109 বছৰৰ ভিতৰত আছে এই বৃহৎ সংখ্যক লোক প্ৰায় 4,73,4,470 জন এই 100ৰ পৰা 109 বছৰত আছে কিদৰে সম্ভৱ হ'ব পাৰে এনে ধৰণৰ ঘটনা আৰু যদি চাওঁ 110ৰ পৰা 119 বছৰত প্ৰায় 36,27,000 লোক তেনেকে জীৱিত হৈ আছে আৰু এই পেঞ্চনৰ সুবিধা লাভ কৰি আছে আৰু 130ৰ পৰা 139 বছৰৰ লোক যদি চাওঁ তেতিয়াহ'লে প্ৰায় 39,36,311 জন লোকে এই পেঞ্চনৰ সুবিধা লাভ কৰি আছে আৰু এই যে তালিকা দিছে এই তালিকাত 0ৰ পৰা 9 বছৰ আছে 0ৰ পৰা 9 বছৰৰ পৰা 360ৰ পৰা 369 বছৰলৈকে বয়সৰ সীমাৰ এই সকল লোকে চৰকাৰী সাহায্য লাভ কৰি থকাৰ তালিকা দিয়া হৈছে আৰু অতি আশ্চৰ্যজনকভাৱে ইয়াত 140ৰ পৰা 149 বছৰলৈ 35,42,044 জনে এই সুবিধা লাভ কৰি থকাৰ তথ্য আছে একেদৰে 150ৰ পৰা 159 বছৰলৈ প্ৰায় 13,45,083 জনে এই সুবিধা ভোগ কৰি আছে তেনেদৰে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত প্ৰায় 2 কোটিৰো অধিক লোকে এই 100 বছৰৰ ওপৰৰ লোকে আমেৰিকাত এনেদৰে চৰকাৰী যি পেঞ্চনৰ সুবিধা সেই সুবিধা লাভ কৰি আছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে এই যি এলন মাস্কে টুইট কৰিছে সেই টুইটত তেওঁ উল্লেখ কৰিছে যে কোনোবা ভেম্পায়াৰ বা আত্মায়ে এই সুবিধাসমূহ লাভ কৰি আছিল নেকি তেওঁ এক প্ৰকাৰ জো বাইডেন প্ৰশাসনৰ প্ৰাক্তন যি আমেৰিকাৰ ৰাষ্ট্ৰপতি সেই জো বাইডেন প্ৰশাসনলৈ তেওঁ আঙুলি টুৱাইছে আৰু আঙুলি টুৱাই তেওঁ এনেদৰে এক তিৰ্যক মন্তব্য কৰিছে যে ইমানখিনি লোকে ইমানখিনি ভেম্পায়াৰ হৈ এই আমেৰিকাৰ সুবিধা লাভ কৰি আছিল নেকি আৰু কিন্তু এই মাস্কৰ যি টুইট ইয়াক লৈ এতিয়া আমেৰিকাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু 2023 চনত এটা চৰকাৰী সংস্থাই অডিট কৰিছিল আৰু সেই অডিটত প্ৰকাশ কৰা হৈছিল যে য'ত দেখা গৈছিল যে 100 বছৰৰ বা তাতকৈ অধিক বয়সৰ বুলি তালিকাভুক্ত 18.9 মিলিয়ন লোক আছে আৰু তেওঁলোক মৃত নহয় বুলি ডাটাবেছত উল্লেখ আছে আৰু আমেৰিকাৰ লোকপিয়ল যি ব্যুৰো সেই ব্যুৰোৰ মতে সেই সময়ত আমেৰিকাত বাস কৰা মাত্ৰ 86,000 লোকহে প্ৰকৃত শতবৰ্ষীয় আছিল এনে ধৰণৰ তথ্য পোহৰলৈ আহিছে তাৰ সমান্তৰালকৈ এই যে বিপুল সংখ্যক লোকৰ ইয়াত তালিকাভুক্ত হৈ আছে তাত আটাইতকৈ হাস্যকৰ কথাটো হ'ল যে আমেৰিকাৰ মুঠ জনসংখ্যাতকৈ এই সংখ্যা বহুত বেছি ইয়াত এই তালিকাত দেখুওৱা হৈছে প্ৰায় 334.9 মিলিয়ন লোকৰ এক তথ্য দিয়া হৈছে কিন্তু আমেৰিকাৰ মুঠ ক্ষমা কৰিব আমেৰিকাৰ মুঠ জনসংখ্যা 334.9 মিলিয়ন কিন্তু তাৰ পৰিৱৰ্তে এই যি সোশিয়াল জাস্টিসৰ যি তেওঁলোকে সোশিয়াল সিকিউৰিটিৰ সাহায্য লাভ কৰি আছিল তেওঁলোকৰ প্ৰায় 394 কোটিৰো অধিক লোকে এনে ধৰণৰ সুবিধা লাভ কৰি আছে এই তথ্যবোৰে উদঙাই দিছে কিদৰে আমেৰিকাত এতিয়া এই ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে এনেদৰে পেনশন প্ৰদানৰ নামত আৰু 2023 চনৰ অডিটত যি কথা ইতিমধ্যে উন্মোচন হৈছে তাৰ পৰিৱৰ্তে একেজন মহাপৰিদৰ্শকৰ কাৰ্যালয়ে 2015 চনৰ মাৰ্চ মাহত এক অডিট কৰিছিল আৰু সেই অডিটত দেখা গৈছিল যে কোনো মৃত্যুৰ তথ্য নথকা 65 লাখ লোকৰ বয়স 112 বছৰৰ ওপৰৰ বুলি তালিকাভুক্ত হৈ আছিল এনে ধৰণৰ ঘটনাবোৰ এতিয়াই পোহৰলৈ অহা নাই কিবাটাও সমীক্ষাত পূৰ্বৰে পৰা পোহৰলৈ আহি আছিল কিন্তু এতিয়া ট্ৰাম্প নতুনকৈ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত এই বিষয়বোৰ যেতিয়া নতুনকৈ চোৱা চিতা কৰিছে তেতিয়া এনে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু যি তথ্যই এতিয়া হতচকিত কৰি তুলিছে সমগ্ৰ বিশ্ববাসীক আৰু
যে এনে ধৰণৰ সামাজিক তাত যি প্ৰায় 531 মিলিয়ন অন্যান্য সামাজিক সুৰক্ষা নম্বৰ তাত প্ৰচলিত হৈ আছে এই যি সামাজিক সুৰক্ষা তাত যি পেনশন বেনিফিট পাবলৈ এক নম্বৰ প্ৰদান কৰা হয় সোশ্যাল সিকিউৰিটি নাম্বাৰ বুলি কোৱা হয় আৰু সেই সুবিধা লাভ কৰি থকা লোকৰ সংখ্যা প্ৰায় 531 মিলিয়ন আৰু তেনে স্থলত এতিয়া এই ধনসমূহ প্ৰকৃততে কলৈ গৈছে সেই কথাই অতিকৈ আচৰিত কৰি তুলিছে সকলোকে আৰু এই ক্ষেত্ৰত অভিযোগ উঠিছে যে কোনো দুষ্ট চক্ৰই ইয়াত জড়িত হৈ আৰু এই সোশ্যাল সিকিউৰিটি বিভাগৰ একাধিক বিষয়া কৰ্মচাৰী জড়িত হৈ তেওঁলোকে এই ধন বৃহৎ পৰিমাণৰ ধন উদৰস্ত কৰি আহিছে তাৰ সমান্তৰালকৈ কিন্তু যিসকল অনুপ্ৰৱেশকাৰী সেই অনুপ্ৰৱেশকাৰীয়ে এনে ধৰণৰ সোশ্যাল সিকিউৰিটি নাম্বাৰ ব্যৱহাৰ কৰি থকা তেওঁলোকে নিজৰ তাত পৰিচয়ৰ বাবে এনে ধৰণৰ সোশ্যাল সিকিউৰিটি নাম্বাৰ ব্যৱহাৰ কৰি থকা এক বিয়াগুম কেলেংকাৰী সংঘটিত হ'ব পাৰে বুলিও এক অভিযোগ উত্থাপন হৈছে কিন্তু এই যি কেলেংকাৰী এই কেলেংকাৰী কিমান ধন আসলতে খৰচ হ'ব পাৰে সেই কথা আমি কল্পনাই কৰিব নোৱাৰো কিয়নো এই যি পেনশন দিয়াৰ এই স্কিমটো আৰম্ভ হৈছিল 1939 চনত আমেৰিকাই এই অৱসৰকালীন যি সাহায্য প্ৰদান কৰাৰ এই সোশ্যাল সিকিউৰিটি যি স্কিম তেওঁলোকে আৰম্ভ কৰিছিল 1939 চনত আৰম্ভ কৰিছিল আৰু ইয়াৰ প্ৰথম গৰাকী ইডা মে ফুলাৰ নামৰ এগৰাকী লোকে এই প্ৰথম সাহায্য লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ জন্মগ্ৰহণ কৰিছিল 1874 চনত আৰু তেওঁ 1939 চনত অৱসৰ গ্ৰহণ কৰিছিল আৰু 1940 চনৰ জানুৱাৰী মাহৰ ভিতৰত তেওঁ এই যি সাহায্য প্ৰথম সাহায্য লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 1975 চনত তেওঁৰ মৃত্যু হৈছিল মৃত্যুৰ পূৰ্বে তেওঁ তেতিয়া সাহায্য লাভ কৰি আছিল প্ৰায় 22,888.92 ডলাৰৰ ভাবক সেই 1975 চনতে 22,888.92 ডলাৰৰ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছিল সেইজন লোক আৰু আজিৰ তাৰিখত এই একবিংশ শতিকাত এতিয়া এনেদৰে কোটি কোটি ভুৱা হিতাধিকাৰী আছে তেতিয়াহলে এই লোকসকলে কিমান ধন লাভ কৰিব লাগিব কিমান ধন এতিয়া আমেৰিকাৰ ৰাজকোষৰ পৰা এনে ধৰণৰ দুষ্ট চক্ৰই লাভ কৰি আছিল এই কেলেংকাৰী নিশ্চয়কৈ সহজে ইয়াক গণনা কৰিব পৰা নাযাব এই কেলেংকাৰী কিমান বৃহৎ কেলেংকাৰী এটা সংঘটিত হৈ আছে সাধাৰণতে যিসকল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ সেই তৃতীয় বিশ্বৰ ৰাষ্ট্ৰত এনে ধৰণৰ কেলেংকাৰী সংঘটিত হয় বিভিন্ন সময়ত পোহৰলৈ আহে কিন্তু এতিয়া এই আমেৰিকাৰ যি কেলেংকাৰী পোহৰলৈ আহিছে এই কেলেংকাৰীয়ে সকলোকে হতচকিত কৰি তুলিছে কোটি কোটি লোক প্ৰায় 100 বছৰৰ ওপৰত 2 কোটি লোক তাত জিআই থকা বুলি এতিয়া তালিকাভুক্ত হৈ থকা দেখিবলৈ পোৱা গৈছে সোশ্যাল সিকিউৰিটি ডাটাবেছত ভাবক কেনে ধৰণৰ এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ইতিমধ্যে মই দেখুৱাইছো কেনেদৰে তাত 360 পৰা 369 বছৰ বয়সৰো এজন লোক তাত জীৱিত হৈ আছে কেনে এক আজব কাহিনী সংঘটিত হৈছে যিখন দেশৰ প্ৰশাসন অতি উন্নত ব্যৱস্থাৰ মাধ্যমেৰে পৰিচালিত হয় বুলি সকলো বিশ্বৰ সকলো দেশে বিশ্বাস কৰে আমেৰিকা বিশ্বৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ সুপাৰ পাৱাৰ বুলি সকলোৱে কয় আৰু এই যিখন উন্নত ৰাষ্ট্ৰ ইয়াৰ প্ৰতিটো ব্যৱস্থা অতি তীক্ষ্ণ নজৰত পৰিচালিত হয় বুলি সকলোৱে বিশ্বাস কৰে তেনে এখন দেশত এতিয়া এই ধৰণৰ ঘটনা যি সংঘটিত হৈছে এই ঘটনাই কিন্তু সকলোকে আচৰিত কৰি তুলিছে আৰু এই ঘটনা এতিয়া উদঙাই দিছে এলন মাস্কে তেওঁ টুইটাৰত প্ৰকাশ কৰিছে তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে কিদৰে 100 বছৰৰ পৰা 369 বছৰ বয়সলৈকে ইয়াত প্ৰায় 2 কোটি লোক জীৱিত থকা বুলি এতিয়া ডাটাবেছত উল্লেখ হৈ আছে আৰু তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হৈ আছে অতি আশ্চৰ্যকৰ এই বিষয় আৰু এই বিষয়ক লৈ এতিয়া ট্ৰাম্প প্ৰশাসনে কেনেদৰে তদন্ত আগবঢ়ায় সেয়া পৰিলক্ষিত হ'ব ইতিমধ্যে সোশ্যাল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছে সকলোৱে এই বিষয়ক লৈ শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে পৰৱৰ্তী সময়ত কি হয় সেয়া আমি নজৰত ৰাখিম এই মুহূৰ্তলৈকে মই মৃদুপমনে বিদায় লৈছো ধন্যবাদ